বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা লোকক স্থানান্তৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনা সকলো ৰাজ্যৰ কেন্দ্ৰীয় শাসিত অঞ্চলে গঠন কৰিব লাগিব নডেল কৰ্তৃপক্ষ আৰু এই নডেল কৰ্তৃপক্ষই প্ৰস্তুত কৰিব লাগিব আবদ্ধ লোকক স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আবদ্ধ লোকসকলক প্ৰেৰণৰ পূৰ্বে দুইখন ৰাজ্যৰ কৰ্তৃপক্ষই আলোচনা কৰিব লাগিব পাৰস্পৰিক সন্মতিৰ পিছতহে প্ৰেৰণ কৰিব পাৰিব আবদ্ধ লোকক স্বাস্থ্য পৰীক্ষাৰ পিছতহে ভ্ৰমণ কৰিব পাৰিব লোকসকলে বাছৰ যোগেদি প্ৰেৰণ কৰিব পাৰিব বাছৰ ভিতৰত মানিব লাগিব সামাজিক দূৰত্ব যাত্ৰীসকল উপস্থিত হোৱাৰ পিছত কৰিব লাগিব স্বাস্থ্য পৰীক্ষা ঘৰৰ ভিতৰত কৰিব লাগিব কোৱাৰেণ্টাইন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি জাৰি কৰিছে এই নিৰ্দেশনা উল্লেখ কৰিব পাৰি যে লকডাউনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত বহু লোক আবদ্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে জাৰি কৰিছে এই নিৰ্দেশনা শেহতীয়া খবৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাইছো বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা লোকক স্থানান্তৰ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নতুন নিৰ্দেশনা জাৰি কৰিছে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে গঠন কৰিব লাগিব নডেল কৰ্তৃপক্ষ আৰু এই নডেল কৰ্তৃপক্ষই প্ৰস্তুত কৰিব আবদ্ধ লোকক স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আবদ্ধ লোকসকলক প্ৰেৰণৰ পূৰ্বে দুইখন ৰাজ্যৰ কৰ্তৃপক্ষই আলোচনা কৰিব লাগিব পাৰস্পৰিক সন্মতিৰ পিছত প্ৰেৰণ কৰিব পাৰিব আবদ্ধ লোকক স্বাস্থ্য পৰীক্ষাৰ পিছত ভ্ৰমণ কৰিব পাৰিব এই সকল লোকে বাছৰ যোগেদি তেওঁলোকক প্ৰেৰণ কৰা হ'ব আৰু বাছৰ ভিতৰত তেওঁলোকে যি শাৰীৰিক দূৰত্ব সেয়া মানি চলিব লাগিব আৰু যাত্ৰীসকল উপস্থিত হোৱাৰ পিছত কৰিব লাগিব স্বাস্থ্য পৰীক্ষা ঘৰৰ ভিতৰত কৰিব লাগিব কোৱাৰেণ্টাইন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে এই নিৰ্দেশনা উল্লেখ কৰিব পাৰি যে দেশত লকডাউনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত বহু লোক আবদ্ধ হৈ আছে যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই নিৰ্দেশনা জাৰি কৰিছে ইতিমধ্যে আমি অসমৰ ক্ষেত্ৰত যদি চাওঁ ইতিমধ্যে অসমলৈ বিশেষকৈ ৰাজস্থানৰ কোটাৰ পৰা যিসকল শিক্ষাৰ্থীক লৈ অহা হৈছিল আৰু পুনৰ সেইখন বাছতে যিহেতু অসমত আবদ্ধ হৈ থকা কিছু লোকক প্ৰেৰণ কৰা হৈছিল কিন্তু আজি যি এই কিছু সময় পূৰ্বে নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে তাৰ পিছত অসম চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰিলক্ষিত হ'ব কাৰণ ইয়াত কেইটামান কথা বিশেষভাৱে কেইটামান প্ৰসংগ উল্লেখ কৰা হৈছে য'ত দুইখন ৰাজ্যৰ সন্মতিৰ কথা কোৱা হৈছে তাৰ পিছত অন্যান্য নীতি নিয়ম আহি পৰিব কিন্তু তাৰ পূৰ্বে আৰম্ভণিতে পাৰস্পৰিক সন্মতিৰ পাছতহে প্ৰেৰণ কৰিব পাৰিব বুলি কৈছে আবদ্ধ লোকসকলক আৰু শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা এই নতুন নিৰ্দেশনা জাৰি কৰা হৈছে যেহেতু লকডাউনৰ বাবে বিভিন্ন ৰাজ্যত যথেষ্ট সংখ্যক লোক আবদ্ধ হৈ আছে আৰু সেইসকল লোকক স্থানান্তৰ কৰাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই নতুন নিৰ্দেশনা জাৰি কৰিছে আৰু জ্যেষ্ঠ সাংবাদিক নীলৱ ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনা সন্দৰ্ভত আৰু অধিক তথ্য জানিবৰ বাবে নীলয় ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যি নতুন নিৰ্দেশনা দিছে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাইছো এই নিৰ্দেশনা সন্দৰ্ভত আৰু কি তথ্য আছে আপোনাৰ হাতত হয় ভা আজি যি নিৰ্দেশনালৈ আহিছে সেই তাৰ মৰ্মে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় এই প্ৰায় 8টা পইণ্ট দিছে তাৰ অনুসৰি প্ৰত্যেকখন ৰাজ্যই এটাকে নডেল অথৰিটি ডেজিগনেট কৰিব লাগিব নিৰ্ধাৰণ কৰিব লাগিব যি নডেল অথৰিটিয়ে আবদ্ধ হৈ থকা যি প্ৰব্ৰজনকাৰী শ্ৰমিক তাৰপিছত তীৰ্থযাত্ৰী বা পৰ্যটনৰ কাৰণে যিসকল আহিছিলে বেলেগ এখন ৰাজ্যলৈ আহিছিলে বা যদি কোনো ষ্টুডেণ্ট যদি আবদ্ধ হৈ আছে সেই তেখেতসকলক নিজৰ ৰাজ্যলৈ উভতি যোৱাৰ এটা প্ৰৱধান দিয়া আছে আৰু তাৰ কাৰণে নডেল অথৰিটি ৰাজ্যই দিব লাগিব আৰু সেই নডেল অথৰিটিয়ে যিখিনি প্ৰট'কল আছে সেই ষ্টেণ্ডাৰ্ড প্ৰট'কলখিনি মানুহ অনা আৰু নিয়াৰ বাবে সেই প্ৰট'কলখিনি নিজে ৰাজ্যই সেই ষ্টেণ্ডাৰ্ড প্ৰট'কলটো নিৰ্ধাৰণ কৰিব আৰু সেই প্ৰট'কল মৰ্মে এই যিসকল লোক আবদ্ধ হৈ আছে সেই দুইখন ৰাজ্যৰ মাজত ধৰি লওক আপোনাৰ অসমত উত্তৰ প্ৰদেশৰ বহু মানুহ ইয়াত আবদ্ধ হৈ আছে তেতিয়া অসম আৰু উত্তৰ প্ৰদেশৰ দুটা নডেল অথৰিটিয়ে নিজৰ ভিতৰতে কথা বতৰা পাতি কেনেকৈ লৈ যোৱা হ'ব বা কেনেকৈ অনা হ'ব সেই বস্তুখিনি নিজে বিচাৰাধীন কৰি এটা নীতি তেখেতসকলে নিজেই ঠিক কৰি ল'ব কিন্তু মানুহখিনি যেতিয়া মানে যিসকল মানুহ আবদ্ধ হৈ আছে সেইসকলক অকল ৰাস্তাৰে বা পথেৰে আনিব লাগিব আৰু বাছেৰে আনিব লাগিব আৰু সেই বাছখিনি ৰাজ্যই নিজে দিব দ্বিতীয় কথাটো হ'ল যে এই গোটেই যিসকল মানুহ আবদ্ধ হৈ আছে সেই সকল মানুহৰ এবাৰ স্ক্ৰিনিং হ'ব আৰু যদি তেখেতসকল এচিম্পটমিক হয় বা তেখেতসকলৰ গাত যদি কোনো
চিমটম নেদেখুৱায় তেতিয়াহ'লে তেনেকুৱা মানুহকে মানে নিজৰ ৰাজ্যলৈ উভতি যোৱাৰ আদেশ দিয়া হ'ব। পাৰ্মিশ্যনটো পোৱাৰ পিছত তাত যেতিয়া মানুহখিনি গৈ পাবগৈ, যেনেকৈ কোটাৰ পৰা ষ্টুডেণ্টবোৰ ইয়ালৈ আহিছিলে, অহাৰ পিছত যেনেকুৱাকৈ কোৱাৰেণ্টাইন কৰা হৈছিলে 14 দিন, এইসকল মানুহ এই টুৰিষ্টেই হওক বা যদি প্ৰব্ৰজনকাৰী কৰ্মচাৰী ইয়াত আছে তেতিয়াহ'লে তেখেতসকলক তাত গৈ পেলাই নিজৰ ৰাজ্যত গৈ তেখেতসকলে কোৱাৰেণ্টাইন কৰিব লাগিব। এইখিনিতে ক'ম যে কালি এগৰাকী গুজৰাটৰ মহিলাই মোক ফোন কৰিছিলে। তৰুণ নগৰত তেখেতে আহিছিলে কামাখ্যা দৰ্শনৰ বাবে আৰু বিগত এমাহ ধৰি পেলাই গিৰিয়েক ঘৈণীয়েক খাল তেখেত দুয়োজনেৰে বয়স প্ৰায় 65-70 ওচৰে পুচৰে তেখেতসকল আবদ্ধ হৈ আছিলে। মোক দুখন দৰখাস্ত দিছিলে। এই দুখন দৰখাস্ত এটা আপোনাৰ আছাম ডিজাষ্টাৰ মেনেজমেণ্ট আৰু পুলিচক দিব দিছিলে আৰু তেখেতসকলে নিজৰ ৰাজ্যত উভতি যাব বিচাৰিছিলে। যিহেতু অকল মাত্ৰ দুজন মানুহ আছিলে তেখেতসকলে সুধিছিলে যে কেনেকৈ উভতি যাম, আৰু তাৰপিছতে আজি এই যিখন অৰ্ডাৰ আছে সেই অৰ্ডাৰখনে হয়তো এনেকুৱা মানুহবোৰ যিসকল আবদ্ধ হৈ আছে, একেলগে অহা নাছিলে, এজন দুজনকৈ আহিছিলে কিন্তু বেলেগ ৰাজ্যত আবদ্ধ হৈ আছে বৰ্তমান, তেখেতসকলে উভতি যোৱাত এই যি নিৰ্দেশনালৈ আছে এই নিৰ্দেশনাৱলীটোত খুব সহায়ক হ'ব। হয় অনিল, ইতিমধ্যে অসমৰ পটভূমিত যদি আমি এই নিৰ্দেশনা চাওঁ, আপুনি ইতিমধ্যে উল্লেখ কৰিছে ৰাজস্থানৰ কোটাৰ শিক্ষাৰ্থীসকলক উভতাই অনাৰ ক্ষেত্ৰত, আৰু এই যি সিদ্ধান্ত অসম চৰকাৰ লৈছিল, আজি যিকেইটা নিৰ্দেশনা আছে দেখা পোৱা গৈছে অসম চৰকাৰে যি সিদ্ধান্ত লৈছিল উভতাই আনি, সেই সকলো নিৰ্দেশনাত থকা সকলো নীতি নিৰ্দেশনা সকলো নিয়ম কিন্তু মানি চলি অসম চৰকাৰে ইতিমধ্যে ৰাজস্থানৰ কোটাৰ পৰা শিক্ষাৰ্থীসকলক অসমলৈ আনিছে। হয়, অকল এই শিক্ষাৰ্থীসকলৰ কথাই নহয়, আমি বাৰে বাৰে নিউজ সম্প্ৰচাৰ কৰিছো যে অসমত, বেংগালুৰুত, কৰ্ণাটকাত, গুজৰাটত অসমৰ বহু শ্ৰমিক যিসকল অসমৰ মানুহ তালৈ গৈ পেলাই কামৰ সূত্ৰত কৰ্মসূত্ৰত আছিলেগে, তেখেতসকল আবদ্ধ হৈ আছে আৰু তেখেতসকলে গুহাৰি কৰিছিলে যে তেখেতসকলক যেন উভতাই লৈ অহা হয়। তেনেকুৱা অসমত প্ৰায় তেনেকুৱা 4 লাখ মানুহক প্ৰায় তেখেতসকলৰ একাউণ্টলৈ, প্ৰায় 2 লাখ মানুহৰ একাউণ্টলৈ পইচা জমা দিয়া হৈছিলে, তেখেতসকলক উভতাই অনাৰ কথা কোৱা হৈছে আৰু প্ৰায় তেনেকুৱা 4 লাখ মানুহক উভতাই আনিব অসমে। আৰু এই অসমৰ যিসকল মানুহ 3 তাৰিখৰ পিছত লকডাউন যদি খুলি দিয়া হয় আৰু তেতিয়া যেতিয়া উভতাই আনিব তেখেতসকলক শ্ৰীৰামপুৰ আৰু বক্সিৰহাটৰ যি কোৱাৰেণ্টাইন চেণ্টাৰ আছে তাত ৰাখিব 14 দিনকে, কিন্তু সকলো মানুহক একেলগে অনা নহয়, ধাপে ধাপে আনিব আৰু সেই কোৱাৰেণ্টাইন চেণ্টাৰত 14 দিন কোৱাৰেণ্টাইন কৰাৰ পিছত অসমলৈ সুমুৱাই অনা হ'ব। সেই একেখিনি কথাকে আৰু বিস্তাৰভাৱে ইয়াত দিয়া হৈছে। লগতে এইখিনিত এটা MHA গাইডলাইনছ নাছিলে বা আদেশ কোনো মানে ডাইৰেক্টিভ নাছিলে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰা। আজি সেই গাইডলাইনছখিনি আহিছে। এইটো এটা নিয়মেই হৈ গ'ল যে আপোনাৰ 3 তাৰিখৰ পিছত যদি লকডাউন খোলা নহয়ও তথাপিও বহিৰাজ্যত যিখিনি মানুহ আবদ্ধ হৈ আছে, অসমৰে ধৰি লওক যি বেংগালুৰুত কৰ্মসূত্ৰত মানুহ আবদ্ধ হৈ আছে, সেইসকল মানুহ এতিয়া অসমলৈ উভতি আহিব পাৰিব আৰু তেখেতসকলৰ তাত যিখিনি স্ক্ৰিনিং আছে, তেখেতসকল যদি এচিমটমিক হয়, তেখেতসকলৰ যদি জ্বৰ, কাহ, চৰ্দি, বুকুৰ বিষ এইবোৰ যদি একো নাই, তেতিয়াহ'লে তেখেতসকলে দুইখন চৰকাৰে, অসম আৰু বেংগালুৰু কৰ্ণাটকা চৰকাৰৰ মাজত কথা কোৱাৰ পিছত দুইখন চৰকাৰে উভয়ে এটা কমন প্ৰগ্ৰাম এটা ডিজাইন কৰি তাৰ পৰা বাছেৰে সেই মানুহসকলক ইয়ালৈ অনা হ'ব। আৰু ইয়াত যদি কেনেবাকৈ কৰ্ণাটকৰ মানুহ আবদ্ধ হৈ আছে তেতিয়াহ'লে সেই বাছতে উভতাই পঠিয়াই দি যাব। এটা কথা কাৰো এটা মই কথা ক'ব বিচাৰিম যে আজি যেনেকৈ কোটাৰ পৰা বাছ আহিছিলে অসমৰ শিক্ষাৰ্থীসকলক লৈ, আজি অসমৰ পৰাও কিন্তু ৰাজস্থানৰ যিসকল মানুহ আবদ্ধ হৈ আছিলে সেই বাছেৰে আকৌ তেখেতসকল উভতি গুচি গ'ল। হয় নিলয়, ইতিমধ্যে সেই দেখা পোৱা গৈছে যে ভাৰতৰ বিভিন্ন স্থানত যিহেতু সংক্ৰমণৰ সংখ্যা যিহেতু মহাৰাষ্ট্ৰ, গুজৰাটত সংখ্যা অধিক বা তেনেদৰে যিকেইখন 4ৰ্থ 3য় স্থানলৈকে যিকেইখন ৰাজ্য আছে, গতিকে সেইসমূহ ৰাজ্যত আবদ্ধ থকা লোকসকল অসম হওক বা অন্যান্য ৰাজ্যলৈ যোৱাৰ ক্ষেত্ৰত কিন্তু সেই স্থানৰ লোকসকল কিছু শংকিত হোৱাৰ কথা বা আহি পৰিব। গতিকে তেনে কিবা বিশেষ নিৰ্দেশনা আছে নেকি সেইসকল ৰাজ্যৰ বাবে বা সেইসকল ৰাজ্যলৈ যোৱা বা অহাৰ ক্ষেত্ৰত? হয়, সেইখিনিত যদি মই গোটেই সেইখিনি আপোনাক মই স্ক্ৰীণত দেখাই দিব পৰা নাই, যিটো অৰ্ডাৰ আছে সেই অৰ্ডাৰত এফত যিটো লিখা আছে তাত লিখা আছে on arrival at their destination such persons would be addressed by local health authorities and kept in a home quarantine unless the assessment requires keeping the person into institutional quarantine. Hi. They would be kept under watch with periodic health checkups. For this purpose, such persons may be encouraged to use Arogya Setu through app where the health status can be monitored. So ইয়াত মানে স্পষ্টকৈ লিখি দিয়া হৈছে যে যদি ধৰি লওক আপোনাৰ আজি অসমৰ মানুহ যদি আমি বেংগালুৰুৰ পৰা উভতাই আহিছে, অসমত যিখিনি
অসমৰ মানুহ যিসকল বেংগলোৰত আবদ্ধ হৈ আছে সেইসকল মানুহ যেতিয়া উভতি আহিব অহাৰ পিছত তেখেতসকলক অহাৰ লগে লগে কোৱাৰেণ্টাইন ফেচিলিটিত ৰখাব গাঁৱলৈ চিধা বা নিজৰ ঘৰলৈ পঠিয়াই দিয়া নহয় সেই কোৱাৰেণ্টাইন চেণ্টাৰত ৰখাৰ পিছত তেখেতসকলৰ হেল্থ বা স্বাস্থ্যৰ এছেছমেণ্ট কৰা হ'ব আৰু এছেছমেণ্টটো কিন্তু এই 14 দিনলৈকে যদি লাগে 28 দিনৰো এছেছমেণ্ট কৰা হ'ব আৰু তাৰপিছত যেতিয়া চৰকাৰ বা স্বাস্থ্য বিভাগে যেতিয়া আশ্বস্ত হ'ব যে তেখেতসকল সুস্থ আৰু ঘৰলৈ উভতাই পঠাবলগীয়া তেতিয়া তেখেতসকলক ঘৰলৈ উভতাই পঠোৱা হ'ব আৰু লগতে এইটো কথা কোৱা হৈছে যদি তেখেতসকলক কোৱাৰেণ্টাইন যদি তেনেকুৱা কোৱাৰেণ্টাইন চেণ্টাৰত যদি দৰকাৰ যদি ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন বা হস্পিটেলত কোৱাৰেণ্টাইন কৰিবলগীয়া হয় তেতিয়াহ'লে সেইসকল মানুহক হস্পিটেলটো কোৱাৰেণ্টাইন কৰা হ'ব যে তাৰ পিছত যেতিয়া তেখেতসকলৰ চাৰ্টিফিকেটখন দিয়া হ'ব যে তেখেতসকল সুস্থ তেখেতসকলৰ কোনো নাই তেখেতসকলৰ কোনো COVID-19 বীজাণুৰ দ্বাৰা সংক্ৰমিত নহয় তেতিয়াহে তেখেতসকলক উভতাই পঠিয়াই দিয়া হ'ব এইখিনিতে আৰু এটা মই কথা ক'ম ইভা যে আমি 14 দিনৰ কথাটো ইমান দিনে পাতি আছিলো কিন্তু কালি যেতিয়া সেই বঙাইগাঁও আৰু গোৱালপাৰা যি দুটা পজিটিভ কেছ আহিলে এগৰাকী 16 বছৰীয়া ছোৱালী আৰু এজন 61 বছৰীয়া আৰ্মিৰ প্ৰাক্তন জোৱান এই দুজনক আমি দেখিলো যে প্ৰায় 28 দিন 29 দিন এটা কেছতো প্ৰায় 32 দিনৰ পিছত তেখেত পজিটিভ ওলাইছে বাৰে নেগেটিভ হোৱাৰ পিছত চ' সেইকাৰণে এতিয়া যি সেই 14 দিনৰ কোৱাৰেণ্টাইন পিৰিয়ডটো যিটো ৰখাৰ কথা হৈছে বহিৰাজ্যৰ পৰা যেতিয়া মানুহ উভতি আহিব সেই 14 দিনটো হয়তো 28 দিনলৈকে বঢ়াই দিয়া হ'ব পাৰে হয় নিলয় মুৰ্ত আপোনাক ধন্যবাদ জনাইছো এইসমূহ তথ্য আমাৰ দৰ্শকক জনোৱাৰ বাবে আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা শেহতীয়া যি নিৰ্দেশনা বহিৰাজ্যত থকা লোকসকলক কেৱল অসমলৈ বুলি নহয় দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা অসমৰ লোক অনুষ্ঠানত আবদ্ধ হৈ আছে অসমৰ বিভিন্ন ঠাই লোকসকল আবদ্ধ হৈ আছে গতিকে ৰাজ্যৰ মাজত এনেধৰণে বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা লোকক স্থানান্তৰ কৰাৰ ক্ষেত্ৰত এই নতুন নিৰ্দেশনা জাৰি কৰা হৈছে কাৰণ লকডাউন আমি মানি চলি যিসমূহ সাৱধানতা অৱলম্বন কৰি আছো যাতে এইসকল লোকক স্থানান্তৰ কৰাৰ পিছত তাত যাতে কোনো ধৰণৰ সুৰুঙা ৰৈ নাযায় গতিকে তাৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে যাতে এইসমূহ লোকক প্ৰয়োজনীয় নীতি নিৰ্দেশনাৰ মাজত তেওঁলোকক কোৱাৰেণ্টাইনত ৰখাৰ পিছতহে সম্পূৰ্ণ সুস্থ বুলি নিশ্চিত হোৱাৰ পাছতহে তেওঁলোকক যাতে নিজ গৃহ অভিমুখে যাবলৈ দিয়া হয় আগবাইছো পৰৱৰ্তী খবৰলৈ আফিয়া তবস্সুমৰ শৰীৰলৈ কেনেকৈ সংক্ৰমিত হ'ল কৰোনা ভাইৰাছ 15 দিন কোৱাৰেণ্টাইনত থকাৰ পাছতো কিশোৰীগৰাকীৰ শৰীৰত ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পাছতে এতিয়া হোৱা লাগিছে বঙাইগাঁও জিলা প্ৰশাসনত বঙাইগাঁৱৰ কৰোনা আক্ৰান্ত কিশোৰীক লৈ ৰহস্য 19 মাৰ্চত পৰিয়ালৰ সৈতে আফিয়া তাবাচ্চুম নামৰ কিশোৰীগৰাকী গৈছিল নিজামুদ্দিন ফেৰত জামালুদ্দিন হাজিৰ ঘৰলৈ কোভিড-19ত আক্ৰান্ত চাপৰৰ জামালুদ্দিন হাজি সম্পৰ্কত কিশোৰীগৰাকীৰ ককাক কিন্তু কিশোৰীগৰাকীৰ লগতে পৰিয়ালে দিয়া ভাষ্যমতে চাপৰত তেওঁলোকে লগ পোৱা নাছিল জামালুদ্দিন হাজিক নিজামুদ্দিনৰ পৰা উভতি অহা জামালুদ্দিনক লগ পাবলৈকে 24 মাৰ্চলৈকে চাপৰতে আছিল বঙাইগাঁৱৰ কিশোৰীগৰাকী কিন্তু তাৰ পাছতো কোনো অজ্ঞাত কাৰণত ককাকক লগ নাপালে কিশোৰীগৰাকীয়ে 19 মাৰ্চৰ পৰা 24 মাৰ্চলৈ ককাক জামালুদ্দিন হাজিৰ ঘৰৰ সলনি মোমায়েকৰ ঘৰত আছিল কিশোৰীগৰাকী তাৰ পিছতে বঙাইগাঁৱৰ হলমৰা গাঁৱৰ ঘৰলৈ পৰিয়ালৰ সৈতে উভতি আহিছিল কিশোৰীগৰাকী ইয়াৰ পিছতে জামালুদ্দিন হাজিৰ শৰীৰত ধৰা পৰিছিল কোভিড-19 ভাইৰাছৰ অৱস্থিতি হাজিৰ পৰিয়ালৰ লগতে লগে লগে প্ৰশাসনে কোৱাৰেণ্টাইন কৰিছিল আফিয়া তাবাচ্চুমৰ পৰিয়ালক 15 দিন কোৱাৰেণ্টাইনত আছিল পৰিয়ালটো 15 দিনত 3বাৰ কৰোনা পৰীক্ষা কৰা হৈছিল সকলোৰে তিনিওটা পৰীক্ষাতে কোনো এগৰাকীৰ গাটো ধৰা পৰা নাছিল কোভিড-19ৰ অৱস্থিতি বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শ অনুসাৰে এনে অৱস্থাত কোৱাৰেণ্টাইনৰ পৰা মুকলি কৰি দিয়া হয় সকলোকে কিন্তু ব্যতিক্ৰম হ'ল কিশোৰী তথা পৰিয়ালটোৰ ক্ষেত্ৰত বঙাইগাঁৱৰ উপায়ুক্ত ডাক্তৰ MS লক্ষ্মীপ্ৰিয়াই কোৱাৰেণ্টাইনত থকাৰ 17 দিনৰ দিনা পুনৰ কোভিড-19ৰ পৰীক্ষাৰ ব্যৱস্থা কৰিলে পৰিয়ালটোৰ আচৰিত ধৰণে সেই পৰীক্ষাতে আফিয়া তাবাচ্চুমৰ শৰীৰত ধৰা পৰিল কৰোনা ভাইৰাছৰ অৱস্থিতি প্ৰশ্ন হয় চাপৰৰ জামালুদ্দিন হাজিৰ ঘৰৰ পৰা বঙাইগাঁৱৰ ঘৰলৈ অহাৰ 35ৰ পৰা 40 দিনৰ পাছত কৰ পৰা কেনেকৈ আফিয়া তাবাচ্চুমৰ শৰীৰলৈ সংক্ৰমিত হ'ল কৰোনা ভাইৰাছ তিনিবাৰ পৰীক্ষাত কিশোৰীগৰাকীৰ গাত কেনেকৈ ধৰা নপৰাকৈ থাকিল কৰোনা ভাইৰাছৰ অৱস্থিতি এগৰাকী চিকিৎসক তথা বঙাইগাঁৱৰ উপায়ুক্ত MS লক্ষ্মীপ্ৰিয়াকো চিন্তাত পেলাইছে এনে বহু প্ৰশ্নই
সম্প্ৰতি গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আফিয়া তাবাচ্চুম। আনহাতে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত কোৱাৰেণ্টাইন কৰি ৰখা হৈছে আফিয়াৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ 5 গৰাকী সদস্যক। পৰিয়ালটোৰ 5 গৰাকী সদস্যক পঞ্চম বাৰৰ বাবে পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে জিলা উপায়ুক্তই। সমান্তৰালকৈ আফিয়া তাবাচ্চুমৰ লগতে পৰিয়ালটোক অধিক সোধা পোছা কৰিবলৈও সাজু হৈছে স্বাস্থ্য বিভাগৰ লগতে জিলা প্ৰশাসন। 15 days আৰু 17 daysৰ টেষ্ট আমি যে কৰিছোঁ এইটো সকলোৰে নেগেটিভ আহিছে, অকল ছোৱালীৰে পজিটিভ আহিছে। তো প্ৰথম কণ্টেক্টৰ পৰা যদি তেখেতে ভাইৰাছ পাইছে তেনেহ'লে আৰু তেখেতে পজিটিভ হোৱাৰ চান্সেছ বহুত কম আছে। এই ছোৱালীও পজিটিভ হোৱাৰ চান্সেছ বহুত কম আছিলে, কিন্তু 17 day টেষ্ট কৰাৰ কাৰণে আমি গম পাইছোঁ তেখেতৰ নিয়াৰ ফেমিলি যে 5জন মানুহ আছে তেখেতে আনলাইকলি টু বি পজিটিভ। তথাপি আমি আকৌ তেখেতৰ এটা চেম্পল পঠাই দিম। নাও দেট নতুনকৈ তেখেতে পজিটিভ আহিছে, তাৰ কাৰণে আকৌ তেখেতৰ চেম্পলটো পঠাই দিম। জিলাখনত এতিয়ালৈকে কিমান কোৱাৰেণ্টাইন আছে? জিলাত আমাৰ হোম কোৱাৰেণ্টাইন নাম্বাৰটো নিয়াৰ এবাউট 4000 আছে, ডাঙৰ নম্বৰ আছে আমাৰ। এই সোধা পোছা কালত ভেদ হোৱাৰ সম্ভাৱনা আছে আফিয়া তাবাচ্চুমক লৈ সৃষ্টি হোৱা ৰহস্যৰ। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউন